৩৬ নং হৰিশিঙা সমষ্টিত বিপিএফৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ বিপিএফ প্ৰাৰ্থী তথা প্ৰাক্তন স্পীকাৰ টিডিপ দৈমাৰীয়ে মঠ মন্দিৰ নামঘৰ আৰু গীৰ্জাৰ উপৰিও গাঁৱে ভূঞে চলাইছে নিৰ্বাচনী প্ৰচাৰ এইবাৰ হৰিশিঙা সমষ্টি উদ্ধাৰ কৰাৰ সংকল্প লৈছে হাগ্ৰামা বিপিএফ হাগ্ৰামা মহিলাৰ দাবী বিপিএফৰ নেতৃত্বতে হ'ব চৰকাৰ গঠন নিৰ্বাচনলৈ মাজতে মাত্ৰ 2 দিন বাকি আৰু প্ৰচাৰ অভিযানো সামৰণি পৰিব অহা 22 ছেপ্টেম্বৰত বহু প্ৰত্যাশিত বিটিআৰ নিৰ্বাচন অনুষ্ঠিত হ'বৰ কোনে শেষ হাঁহি মাৰিব সেইটো 26 ছেপ্টেম্বৰৰ ফলাফলে হ'ব ইউপিপিএল বিপিএফ আৰু বিজেপিৰ বাবে ভাগ্য পৰীক্ষা কলেজৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট এআইএন লাইভ নহব হেতু কোনো গ্যাৰান্টি নাই ইয়াতে আপোনালোকে পাব হে নোটিছ মনত আছে নে নাই আপোনালোকে যে শিৱসাগৰ ডিব্ৰুগড় যোৰহাট ইডিকে কোকৰাঝাৰলৈকে দ্বীপ ভূটাৰৰ সমস্যাৰ কাৰণে আপোনালোক যাব লগা হৈছিল নে নাই আপোনালোকৰ ইয়াত হৈছিল এইবিলাক সমস্যা বুজিল নে নাই আপোনালোকে তেতিয়া হলে এই কামটো কৰিছিল কোনে এই কামটো কৰিছিল কোনে গৰে এই কামবিলাকৰ প্ৰত্যুত্তৰ দিয়া সময় এই সময়টো 22 তাৰিখ আপোনালোকে হাতেৰে মুখেৰে নোৱাৰে আপোনালোকে কৰিব লাগিব ভোটদানৰ জৰিয়তে এটা সুস্থ ৰাজনৈতিক দলক সকলো জাতি জনগোষ্ঠীক ভাল পোৱা দলক আপোনালোকে ৰাজ আসনত বহাব লাগিব আপোনালোকে অকলেই ছটা ভগাইছে কোনোবাই আঁঠুৱা দিছে কোনোবাই আইবাৰ এটা ঘৰ দিছে কোনোবাই যেনিবা কিবা এটা আইবিএছ সুবিধা দুমুঠা দিছে এইবিলাকত মাথা মাৰিলে আপোনালোক শেষ হৈ যাব আপোনাৰ এই বিটিসি চুক্তিৰ সময়ত জন্ম লাভ কৰা ল'ৰাটোৰ এতিয়া সময় আছিল পঢ়া শুনা কৰি মা দেউতাৰ কাৰণে মই এটা ঘৰ বনাম কাৰণ তেওঁ এতিয়া যুৱক হৈছে 23-24 বছৰ হৈছে 2003 চনত জন্ম লাভ কৰা সেই ল'ৰাটো আজি কি চিন্তা কৰিব লগা হৈছে যে আমি ঘৰ বান্ধাটো দূৰৰ কথা মোৰ মা দেউতাৰ কাৰণে নতুনকৈ মাটিৰ চিন্তা কৰিব লগা হৈছে তেনেকুৱা পৰিস্থিতি আহি আছে আপোনালোকে জিতাটোতো আশা কৰিছো 100% আশা কৰিছো কাৰণ ৰাইজৰ যিখিনি সহানুভূতি এটো দেখা পাই পেলাই খুব সন্তুষ্ট বাকি আশাৰ বিশ্বাস দিব ইয়া হৰিশিঙা বাকি ৰাইজ আমাৰ যেটো পাৰ্টিৰ এটা মেনিফেষ্টো আছে প্ৰথমতে আমি চৰকাৰ গঠন কৰাৰ পিছত ভূমি জৰীপ কৰিম এটো আমাৰ প্ৰথম কাম হ'ব আৰু ভূমি জৰীপ কৰাৰ যোগেদি আমি আমাৰ বিটিসি অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীকে 2005 চনৰ যেটো আমাৰ ভোটাৰ লিষ্টৰ তালিকা সেই তালিকাৰ ওপৰত ভিত্তি কৰি আমি আমাৰ বিটিসিত বহুতি কৰা সকলো জাতি জনগোষ্ঠীকে আমি ভূমি পট্টা দিয়াৰ কাৰণে ব্যৱস্থা লম যেটো ল্যান্ড এন্ড ৰেভিনিউ তো আমাৰ বিটিসিৰ এটা ট্ৰান্সফাৰ সাবজেক্ট হয় বা ডেলিগেটেড সাবজেক্ট গটিকে মাটি কাক দিব নিদিব ইয়াৰ আমাৰ নিজাববীয়া এটা সিদ্ধান্ত লৈ ফলে আমি কাম কৰিব পাৰো এই হিচাপে আমি বিটিসিত নিজাববীয়া এটা সিদ্ধান্ত লৈ ফলে বা ৰুল বনাই বা নিয়ম বনাই ফলে আমি ভূমি পট্টা দিয়াৰ কাৰণে ব্যৱস্থা কৰিম যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996